এগৰাকী কিশোৰীৰ মৃত্যু কেন্দ্ৰ কৰি বৰ্তমান উপস্থিত হৈ পৰিছে ৰহা অঞ্চল। মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ আচলতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিৰ উদ্যোগত এনেদৰে প্ৰতিবাদী সমদল ওলোৱা হৈছে ৰহা অঞ্চলত। আৰু মই দেখুৱাইছো এনেদৰে যিহেতু এগৰাকী কিশোৰী পৰহি নিশা নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ডিফলত এগৰাকী কিশোৰী মৃতদেহ উদ্ধাৰ হৈছিল। ৰহা কিশোৰীগৰাকী মৃত্যুৰ পিছতে এনেদৰে বৰ্তমান কালি নিশা উত্তপ্ত হৈ পৰিছিল ৰহা থানা। আৰু আজি এনেদৰে দেখিবলৈ পোৱা গৈছে ৰহা অঞ্চলত আচলতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক প্ৰতিবাদী কাৰ্যসূচী উলিয়াইছে। আৰু যি আচলতে যি দোষী সেই দোষীক শাস্তি দিয়া আৰু দোষীক শাস্তি দিয়াৰ দাবীত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই যিবোৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছো আচলতে ৰহা থানাৰ সন্মুখত আহি তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু মই দেখুৱাইছো সামগ্ৰিক যি পৰিৱেশ আচলতে দোষী কুস্তিত শাস্তি বিহাৰ আগত এনেদৰে ওলাই আহিছে সকলো। মই কথা পাতিব বিচাৰিম হয়, অষ্টমমান শ্ৰেণীৰ ছাত্ৰী পিংকি দাসৰ যি মৃত্যু হত্যা হল তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিৰোধিতা কৰিছো। আৰু যিকেইজন হত্যাকাৰী তেওঁলোকক অতি শীঘ্ৰে শাস্তি আদালতৰ জৰিয়তে কঠোৰতকৈ কঠোৰতম শাস্তি দিব। আমি স্পষ্টভাৱে কৈছো জাতি নাই আৰু ধৰ্ম নাই। গতিকে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো। আমি প্ৰতিবাদী কাৰ্যসূচী অসমৰ মাননীয় মুখ্যমন্ত্ৰী এখন স্মাৰক পত্ৰ আমি অসমৰ জিলা আয়ুক্তক প্ৰদান কৰিম। গতিকে আমি কৈছো অপৰাধী কোনো জাতি আৰু ধৰ্ম নাই। নিশ্চয়কৈ যি অহা যি ঘটনা ঘটিলে সঁচা মানৱ বিৰোধী ঘটনা, এই ঘটনা হ'ব নালাগিছিলে। যি এগৰাকী ষষ্ঠম শ্ৰেণীৰ ছাত্ৰীক যি ধৰণে নিৰ্মমভাৱে হত্যা কৰা হ'ল, আজিও সেই হত্যাকাৰী মুকলি আকাশৰ তলত আছে বুলি আমি খবৰ পাইছো। আমি দাবী জনাইছো এই আৰক্ষী প্ৰশাসনক, তেখেতসকলৰ গাফিলতিৰ কাৰণে এগৰাকী ষষ্ঠমমান শ্ৰেণীৰ ছাত্ৰীক নিৰ্মমভাৱে হত্যা কৰিলে সেই দায়িত্ব কোনে ল'ব? অসমৰ যিবিলাক গৃহ বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি আমি অনুভৱ কৰিছো। কিয়নো যোৱা 11 তাৰিখে সেই ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈছিল। পৰৱৰ্তী সময়ত যোৱা সোমবাৰে সেই ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে। এই কেনেধৰণৰ ঘটনা হ'ব পাৰে? ইমান এটা বিয়াগুম আৰক্ষী বিভাগ থকাৰ পিছতো সেই ছাত্ৰীগৰাকীক কিয় নিৰাপদে উদ্ধাৰ কৰিব নোৱাৰিলে? সেই এটা ডাঙৰ প্ৰশ্ন আজি অসমত উত্থাপিত হৈছে। কিন্তু ৰহা আৰক্ষীয়ে ঘটনাৰ লগত জড়িত আমি ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলো। তেখেতসকলে আমাক এনেধৰণে ক'লে যে এতিয়াও আৰু বহু অপৰাধী মুকলি আকাশৰ তলত আছে। আমি তেখেতসকলক সুধিব বিচাৰিছো বাকীসকল অপৰাধী বৰ্তমান সময়ত ক'ত লুকাই আছে? তেখেতসকল চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি আমি অনুভৱ কৰিছো। তেখেতসকলে আজি স্পষ্টভাৱে কওক তেখেতসকলে কেতিয়া সেই মুকলি আকাশত থকা অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিব। অন্যথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এনেধৰণে প্ৰতিবাদ নকৰি ইয়াতকৈও জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য থাকিম। নিশ্চয়কৈ চূড়ান্তভাৱে যি গৃহ বিভাগ ব্যৰ্থ হৈছে, কাৰণ গৃহ বিভাগটো মাননীয় মুখ্যমন্ত্ৰীৰ হাততে যিহেতু আছে, আমি ভাবো মুখ্যমন্ত্ৰীগৰাকীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি অনতিপলমে তেখেতে গৃহ বিভাগৰ পৰা পদত্যাগ কৰক। হয়, ধন্যবাদ। এয়া মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ আচলতে হাতে হাতে প্লে কাৰ্ড লৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। কি ক'ব আচলতে? হয়, এগৰাকী ছাত্ৰীক যেনেদৰে হত্যা কৰিছে তাক লৈ আমাৰ চৰকাৰো নিমাত। আমাৰ ইয়াত ধৰ্ষণ আৰু হত্যা হলে কোনো চৰকাৰে কোনো পদক্ষেপ তেনেকে পেলাই লোৱা দেখা নাযায়। কিন্তু বাহিৰৰ দেশত দেখা যায় গুলীয়াই হত্যা কৰিছে। কিন্তু আজি তেনেকুৱা এটা যদি আইন থাকিলেহেঁতেন, তেনেকুৱা আইন থকাহেঁতেন আজি অসমখনত এনেকুৱা অৱস্থা নহয়। আৰু আপোনাৰ এতিয়া ছাত্ৰীগৰাকী যেনেধৰণে বৰ্বৰভাৱে মৃত্যু হ'ল, মৃত্যু মাৰি পেলালে, তেনেকে যাতে ল'ৰাটোকো তেনেকে ফাঁচি দিয়ে আমি তাকে কামনা কৰো আৰু তাকে বিচাৰো। আমি ন্যায় বিচাৰো আৰু পিংকি দাসে ন্যায় পাব লাগে, তেওঁলোকৰ পৰিয়ালে ন্যায় পাব লাগে। আৰু তেওঁলোকে ছোৱালীজনীক যেনেকে মাৰিছে ল'ৰাটোকো যেন তেনেকে পেলাই ফাঁচি দি পেলাই মাৰে, আমি তাকে বিচাৰো। তাক এনকাউণ্টাৰ কৰিব লাগে, তেতিয়াহে এনেকুৱা ধৰণৰ নহ'লে অসমত আকৌ হৈ থাকিব। কাৰণ অসম চৰকাৰ কোনো ইয়াত হেৰি নাই, অসম চৰকাৰে ইয়াত একো কৰিব নোৱাৰে। গতিকে আমি আশা কৰিছো পদক্ষেপ ল'ব পাৰে, আমাক পাতিবলৈ উলিয়াই দিয়ক, আমি তাৰ ব্যৱস্থা কৰিম। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মই দেখুৱাইছো ৰহা থানাৰ সন্মুখত এনেদৰে প্ৰতিবাদী সমদল হাতে হাতে প্লে কাৰ্ড লৈ মহিলাসকলৰ সকলো ওলাই আহিছে। আচলতে যি কিশোৰীগৰাকী পৰহি নিশা আচলতে মৃতদেহ উদ্ধাৰ হৈছে, সেই কিশোৰীগৰাকীৰ মৃত্যুৰ আচলতে প্ৰতিবাদত এনেদৰে দোষী উচিত শাস্তি দিয়াৰ প্ৰতিবাদত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিয়ে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া মই দেখুৱাইছো। আচলতে কি ক'ব? আচলতে
মানে হাসতে মেজা লাগে তোকে খাসতে মেজা যায় মেজা লাগে আগে আগে বড় গাড়ি আল্লাহ দেখো আসলে প্ৰতিবাদকাৰীসকলে কান্দি কান্দি আচলতে প্ৰতিবাদ দোষী শাস্তি লাগে উচিত বিচাৰ লাগে সকলোৱে এনেদৰে ওৱান জাষ্টিছ আৰু সকলোৱে এনেদৰে শাস্তি বিচাৰি কৰিছে মই দেখুৱাই গৈছো সামগ্ৰিক পৰিৱেশ আৰু এনেদৰে বৰ্তমান অসম জাতীয় ৰহা যি আৰক্ষী থানা সেই ৰহা আৰক্ষী থানাৰ সন্মুখত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যিহেতু কেইবাগৰাকী দোষীও ইতিমধ্যে ৰহা আৰক্ষীৰ লগতে নগাঁও আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান দোষী উচিত শাস্তি বিচাৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰহা আঞ্চলিক সমিতি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ